নমস্কাৰ বন্ধুসকল মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছো। বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ কৰ্মজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল আজি মই আপোনালোকৰ লগত কেৱল এটা পানী বটলৰ দ্বাৰা কিদৰে আমি ৰাহু গ্ৰহক কণ্ট্ৰোল কৰিব পাৰোঁ সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল ৰাহুৰ বিভিন্ন উপায় আছে, বিভিন্ন উপায় আপোনালোকে নিশ্চয় কৰিছে, কিন্তু মই আজি যিটো উপায় আপোনালোকক দিবলৈ আগবাঢ়িছোঁ এই উপায়টো 100% এফেক্টিভ উপায়। দুদিন কৰিলে আপুনি ইয়াৰ ৰিজাল্ট নিজে অনুভৱ কৰিব পাৰিব। ৰাহু কি? ৰাহু হৈছে আমাৰ মনৰ ভ্ৰম, ৰাহু হৈছে লোভ, ৰাহু হৈছে ৰোগ, ৰাহু হৈছে ইনফেকশ্যন, ৰাহু হৈছে ইলিউজন। ৰাহুৱে আমাক কি কৰে? পথৰ পৰা দিগভ্ৰান্ত কৰে, আমাৰ নিজৰ ৰাস্তাৰ পৰা ফ'কাছটো আঁতৰাই দিয়ে, বেয়া সংগলৈ লৈ যায়, এডিকশ্যনৰ ফালে লৈ যায়, শ্বৰ্টকাট মানিৰ ফালে লৈ যায়, ইত্যাদিবিলাক কাম কোনে কৰে? ৰাহুৱে কৰে। তাৰোপৰি ৰাহুক ব্ৰেইন বুলি কোৱা হৈছে। গতিকে যদি আমি ৰাহুক ঠিক নাৰাখোঁ তেন্তে আমাৰ বুদ্ধিয়ে সময়ত কাম নকৰে, মাইণ্ডবিলাক ব্লক হৈ যায়, নতুন আইডিয়া নাহে ব্ৰেইনত। তাৰোপৰি আমি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আমাৰ প্ৰচণ্ড সমস্যা হয় যদি ৰাহু আমাৰ কিবা কাৰণে পীড়িত হৈ থাকে, ৰাহুৰ মহাদশা যদি চলি থাকে, ৰাহুৰ অন্তৰ্দশা যদি চলি থাকে, তেনেস্থলত আমাৰ বেছিকৈ সমস্যা হয়। কিন্তু সকলোৰে ক্ষেত্ৰত নহয়, যিহেতু প্ৰত্যেকৰ জন্মকুষ্ঠিৰ ৰাহুটো বেয়া হৈ থকা নাই। যিসকল ব্যক্তিৰ জন্মকুষ্ঠিৰ ৰাহু বেয়া অৱস্থাত থাকে তেওঁলোকৰ বেছিকৈ সমস্যা হয়। বন্ধুসকল এনেকুৱাও নহয় যে ৰাহুৱে কেৱল বেয়া প্ৰভাৱেই দিয়ে, ভাল প্ৰভাৱ নিদিয়ে। ৰাহুৱে ভাল প্ৰভাৱো দিয়ে। এজন ভাল পলিটিচিয়ান হ'বৰ কাৰণে ৰাহুৰ প্ৰয়োজন আছে। ৰাহুৰ পাৱাৰ অবিহনে এজন ভাল পলিটিচিয়ান কেতিয়াও হ'ব নোৱাৰে। ৰাহু হৈছে কি? টেকন'লজি, টেকনিকেল কাম কৰিবৰ কাৰণে ৰাহু ভাল থাকিব লাগিব। ৰাহু হৈছে কি? ছ'চিয়েল মিডিয়া, অনলাইন কাম। যিজন ব্যক্তিৰ ৰাহু ভাল আছে তেওঁ এজন ভাল ইউটিউবাৰ হ'ব পাৰে, মটিভেশ্যনেল স্পীকাৰ হ'ব পাৰে, ভাল এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট হ'ব পাৰে, যিহেতু ৰাহু ব্ৰেইন হয়, বুদ্ধি হয় আৰু টেকন'লজি হয়। IT ছেক্টৰত ভাল নাম কৰিবৰ কাৰণে ৰাহু ভাল হোৱাটো যথেষ্ট প্ৰয়োজন আছে। ৰাহু হৈছে নেম ফেম। গতিকে যিসকল ব্যক্তিৰ ৰাহু ভাল থাকে তেওঁলোকে ইয়াৰ ভাল পজিটিভ ৰিজাল্টটো পায়, আৰু ৰাহুৱে যেতিয়া দিয়ে আপোনাক চাৰিওফালৰ পৰা দিয়ে। এতিয়া কথা হ'ল, এতিয়া ৰাহুক আমি পানী বটল এটাৰ জৰিয়তে, খালী পানী বটল এটাৰ জৰিয়তে আমি ৰাহুক কেনেকৈ কণ্ট্ৰোল কৰিম? সাধাৰণতে আপোনালোকে নিশ্চয় ৰাহুক কণ্ট্ৰোল কৰা বিভিন্ন উপায় দেখিছে, কিন্তু এই উপায়টো অলপ সুকীয়া। এই উপায়টো কৰিবৰ কাৰণে আমাক পইচা খৰচ কৰিবলৈ কোনো প্ৰয়োজনেই নাই। অতি সহজে আমি ৰাহু গ্ৰহক আমি নিজৰ কণ্ট্ৰলত ৰাখিব পাৰোঁ। যদি কাৰোবাৰ খুব মাইণ্ড ব্লকেজ হৈ থাকে, নতুন আইডিয়া নাহে মূৰত, মনটো সদায় অশান্ত হৈ থাকে, সিদ্ধান্ত ল'ব নোৱাৰে, ভালকৈ টোপনি নাহে, এটাৰ পিছত এটা সমস্যা আহি থাকে, কিবা এটা কাম আৰম্ভ কৰিলে তাত বাধা বিঘিনি নুগুচেই, বেমাৰ হ'লে বেমাৰ ভাল নহয়, ডক্টৰে কি বেমাৰ হৈছে ধৰিব নোৱাৰে, ৰহস্যজনক ৰোগ হয়, বিভিন্ন ধৰণৰ টেষ্ট কৰে, টেষ্ট কৰাৰ পিছত সেই টেষ্টত কোনো ধৰণৰ বেমাৰৰ সংসূত্ৰই নোলায়, কি বেমাৰ হৈছে ধৰিবই নোৱাৰি। সেয়া হৈছে ৰাহুৰে বেয়া প্ৰভাৱ, কিয়নো ৰাহু হৈছে ৰহস্যময় ৰোগৰ কাৰক, গুপ্ত ৰোগৰ কাৰক। বন্ধুসকল এতিয়া যদি আপোনালোকে এই ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে তেন্তে আপোনালোকে এটা সৰু উপায় কৰিব। আপোনালোকে এই খালী বটল এটা ল'ব, পানীৰ মিনাৰেল ৱাটাৰৰ 10 টকীয়া বটল এটা লৈ ল'ব, আৰু সেই বটলটোত আধা পানী ভৰাব। বটলটো লৈ ল'ব, বটলটোত আধা পানী আপোনালোকে ভৰাব। ফিল্টাৰৰ পানী ভৰালেও হ'ব, টেপৰ পানী ভৰালেও হ'ব। তাৰপিছত আপোনালোকে তাত এক মুঠি, বেছি নহয় এক মুঠি জৱ ধান বুলি যাক কোৱা হয়, বাৰ্লে বুলি যাক কোৱা হয়, যিসকলে বাৰ্লে বা জৱ ধান চিনি নাপায় তেওঁলোকক কাৰণে মই স্ক্ৰীণত তাৰ ফটো দি দিছোঁ, আপোনালোকে চাই লওক। যিকোনো পূজাৰ দোকানত, যিকোনো শস্য বেচা দোকানত, তিল মাহ বেচা দোকানতো আপোনালোকে এই বাৰ্লে বা জৱ ধান পাই যাব। তাৰপিছত এই এক মুঠি জৱ ধান আপোনালোকে তাৰ সেই বটলটোত ভৰাব, ভৰাই লৈ তাৰ সাঁফুখন ভালকৈ বন্ধ কৰি দিব। তাৰপিছত আপোনালোকে যেতিয়া শুবলৈ ল'ব, শোৱাৰ সময়ছোৱাত আপোনালোকে নিজৰ মূৰৰ শিতানৰ ফালে এই বটলটো ৰাখি থৈ দিব। তাৰপিছত ৰাতিপুৱাৰ সময়ত সেই বটলটোৰ যিখিনি পানী আছে বা জৱ ধানখিনি আছে, বাৰ্লেখিনি আছে, সেই পানীখিনি জৱ ধানৰ সৈতে কোনো গছৰ গুৰিত আপোনালোকে ঢালি দিব। আৰু তাৰপিছত পিছদিনাখনিৰ কাৰণে আকৌ আপোনালোকে সেই বটলটোত পানী অলপ ভৰাই, আধা পানী ভৰাই তাত এক মুঠিমান জৱ ধান আকৌ ৰাখি মুখখন বন্ধ কৰি নিজৰ মূৰৰ শিতানত ৰাখি দিব। এইদৰে আপোনালোকে কণ্টিনিউ কৰিবলৈ ল'ব। বন্ধুসকল মই আপোনালোকক কথা দিব পাৰোঁ, আপোনালোকে 3 দিন বা 2 দিন এই প্ৰয়োগটো কৰি চাওক, চাব আপোনালোকৰ মনটো কিমান ভাল লাগে।
ৰাহুৱে মাইণ্ডটো ব্লক কৰি দিয়ে। ৰাহুৱে নতুন আইডিয়া অনাত বাধা দিয়ে, সিদ্ধান্ত লোৱাত সমস্যাত পেলায়, মনত অশান্তি উৎপন্ন কৰি থাকে। ৰাহুৱে আমাৰ শৰীৰটো ছাতি ফুটি কৰাই থাকে, মনটো অশান্ত কৰি ৰাখে, ভালকৈ টোপনি আহিবলৈ নিদিয়ে। তেনে ক্ষেত্ৰত আপোনালোকে এই প্ৰয়োগটো এবাৰ কৰি চাওক। ইয়াত কোনো ধৰণৰ বিশেষ টকা পইচা খৰচ কৰিবও নালাগে। এই উপায়টো আপোনালোকে প্ৰত্যেক সপ্তাহতে 3 দিন কৰিবলৈ লওক, এদিন এৰি এদিন। অৰ্থাৎ সোমবাৰে কৰিলে বুধবাৰে কৰিব, বুধবাৰে কৰাৰ পিছত আপোনালোকে আকৌ শুকুৰবাৰে কৰিব। এইদৰে আপোনালোকে এদিন এৰি এদিন এই প্ৰয়োগটো কৰিবলৈ লওক। ৰাহুৰ কাৰণে যদি আপোনালোকৰ কিবা সমস্যা হৈছে, ৰাহুৰ কাৰণে যদি আপোনালোকৰ ৰোগ ব্যাধি বেছিকৈ হৈছে, মনটো অশান্ত হৈছে, কামবিলাকত বাধা আহিছে, সমস্যা আহিছে, সিদ্ধান্ত ল'ব পৰা নাই আপুনি, তেন্তে এই প্ৰয়োগটো এবাৰ কৰি চাওক। ইয়াৰ পৰা আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিবই কৰিব। এটা খালী বটল ল'ব পানীৰ, তাত আধা পানী ভৰাব, তাত একমুঠি জৌ ধান ভৰাই মুখখন বন্ধ কৰি মূৰৰ শিতানত ৰাখি দিব। ৰাতিপুৱা হোৱাৰ লগে লগে সেই বটলটোৰ পানীখিনি জৌ ধানৰ সৈতে কোনো গছৰ গুৰিত আপুনি পেলাই দিব। একেবাৰে চিম্পুল উপায়। এই উপায়টো কৰিবৰ কাৰণে কোনো নীতি নিয়ম পালন কৰিবলগীয়া নহয়, কোনো ধৰণৰ মন্ত্ৰ জপো কৰিব নালাগে। আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। তাৰোপৰি যদি আপোনালোকৰ ৰাহুৰ দ্বাৰা বিভিন্ন সমস্যা হৈ আছে, তেন্তে আৰু এটা চিম্পুল উপায় আপোনালোকক দি দিছোঁ। এখন বগা কাপোৰ ল'ব, সেই বগা কাপোৰখনত অলপমান চফ গুটি, যিটো গ্ৰীণ চফ আমি খাওঁ, নিশ্চয় আপোনালোকৰ চফ গুটি চিনি পায়, গ্ৰীণ চফ, সেউজীয়া ৰঙৰ চফ গুটি, সেই বগা কাপোৰখনত ৰাখিব। তাৰ লগতে আপোনালোকে যদি পাৰে জৌ ধান বা বাৰ্লে আপোনালোকে 1 মুঠিমান ল'ব। সেই দুইটা বস্তু এখন বগা কাপোৰত ভালকৈ বান্ধিব, বান্ধি লৈ নিজৰ মূৰৰ শিতানত ৰাখি দিব। যদি আপোনাৰ টোপনি নহাৰ দৰে কিবা সমস্যা আছে, বেয়া বেয়া সপোন দেখাৰ কিবা সমস্যা আছে, মন ভাল নলগা সমস্যা আছে, নতুন আইডিয়া নহাৰ কিবা সমস্যা আছে, তেন্তে আপোনালোকে ৰাহুৰ এই প্ৰতিকাৰটো এবাৰ কৰি চাব। দুইটা ৰেমেডি 100% এফেক্টিভ ৰেমেডি। আপোনালোকে কৰি চাওক, ইয়াৰ পৰা নিশ্চয় আপোনালোকে ভাল ফল লাভ কৰিব। যদি জীৱনত সিদ্ধান্ত লোৱাত সমস্যা হৈছে, কিবা এটা ডিচিশ্যন ল'বৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হৈছে, কৰি চাওক এবাৰ উপায়টো। তাৰপিছত আপোনালোকে চাব, নিশ্চয় এই উপায়টোৰ পৰা আপোনালোকে লাভান্বিত হ'ব পাৰিব। কেতিয়াও ফেইল নোহোৱা উপায় দুটা আপোনালোকক দিছোঁ, আপোনালোকে কৰিব, ইয়াৰ পৰা নিশ্চয় ভাল ফল লাভ কৰিব। যদি আপোনাৰ ৰাহুৱে আপোনাক সমস্যাত পেলাই আছে, বিপদত পেলাই, চাৰিওফালৰ পৰা এটাৰ পিছত এটা ট্ৰাবুল দি আছে আপোনাক, এই উপায়কেইটাই আপোনাক যথেষ্ট সহায় কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই খালী বটলৰ দ্বাৰা কিদৰে আমি ৰাহুক কণ্ট্ৰল কৰিব পাৰোঁ সেই বিষয়ে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।